Vacanamanje Sankava Putthe Ukamang Pakatang Mayayang Puttho Patikanhato Chayantang Arantare Sangvalitung Vaputte Andamayang tammanusatina yang karomase Sawakato bhagavata dhammo Anditiko akariko ehipasiko Opanayiko kacatang vetitampo vinyuhiti Andamayang tamma pikiting karomase Sawapatata tikunayo kawasena seyo Yo matkapa kapariyati vimokha peto Ammo kulo kapatana tatatari hari Vanta mahang tamariyana kanang susukang Ammo yo sapaparinang saranang hemamuttamang Utiyanusatithanang vantamitang sirenahang Ammasahan samithaso vatammo me samime Sawakato bhagavata dhammo Anditiko akariko ehipasiko Opanayiko kacatang vetitampo vinyuhiti Andamayang tamma pikiting karomase Sawapatata tikunayo kawasena seyo Yo matkapa kapariyati vimokha peto কর্মকর্তাক কর্তাক কর্মফলে অনুসরণ করে মনোপূর্বাঙ্গম ধম্মা মনুসত্তা মনোময়া মনসাসে পছন্দেন ভাসুদিওয়া করুদিওয়া ততুনং সুখমন্নেতি ছায়াও অনুপায়ী একে যে মনেই শ্রেষ্ঠ মন মনুচেষ্টা মনোময়া কায় বাক্য মনৰ ভিতৰত মনেই অধিনায়ক মনসাসে পছন্দেন প্ৰসন্ন মনেৰে ভাসুদিওয়া করুদিওয়া কিবা যদি কোৱা হয় কিবা যদি কায়িকভাৱে যদি কিবা কৰা হয় তাৰ পৰা যি কৰ্মফল অনুৰূপ যি সুখ উৎপন্ন হয় সেই সুখে মানুহৰ যেনেকে চাহ যেনেকে লগ নেৰে কেতিয়াও লগ নেৰা চাহটোৰ দৰে সেই কৰ্মফলে কৰোতাজনৰ পাছে পাছে যায় অকুশ্ৰীমং অৱধীমং অজিনীমং অহাসীমে येष तং উপনয়ন্তি বেৰং তেসং ন সম্মতি মোক আক্ৰোশ কৰিলে মোক পৰাস্ত কৰিলে মোক উপহাস কৰিলে যি এনেদৰে চিন্তা কৰি থাকে তেওঁ শত্ৰুতাৰ অন্ত নপৰে প্ৰতিশোধ পৰায়ণ মানুহৰ শত্ৰুতা কাহানি উৰ নপৰে অকুশ্ৰীমং অৱধীমং অজিনীমং অহাসীমে येष तং উপনয়ন্তি বেৰং তেসুক সম্মতি মোক আক্ৰোশ কৰিলে মোক মাৰিলে মোক পৰাস্ত কৰিলে মোক উপহাস কৰিলে যি এইদৰে চিন্তা কৰি নাথাকে তেওঁৰ শত্ৰুতাৰ উৰ পৰে নাহি বেৰেণ বেৰানি সমন্তিধ কুদাসনম অবেৰেণ চ সম্মন্তি এসু ধম্ম সনাতন শত্ৰুতাৰ দ্বাৰা শত্ৰুতা কাহানিও কদাচন কেতিয়াও উপশম নহয় প্ৰেম আৰু মৈত্ৰী ভাৱৰ দ্বাৰাহে শত্ৰুতাৰ অৱসান হয় এই সনাতন ধৰ্ম পৰেশন বিজানন্তি ময়মৰ্থ য়মামসে येष তথ্য বিজানন্তি তজু সম্মন্তি মেধগা আমি প্ৰতিজনে প্ৰতি মুহূৰ্ততে মৃত্যুৰ দুৱাৰদলিৰ ফালে আগুৱাই গৈ আছো এই কথা
কিন্তু কলহপ্ৰিয় মূৰ্খজনে বুজিব নোৱাৰে যাৰ মনচক্ষুত এই কথা পৰিস্ফুট তেওঁৰ কলহ চিন্তা মনৰ পৰা দুচিন্তা মনৰ পৰা নিবাৰণ হয় জীৱন অতিকৈ ছুটি এটাকে জীৱন কালত যুঁজ বাগৰ প্ৰতিশোধ আদিৰ বাবে দুখ অশান্তিত জীয়াই থাকিব নালাগে তাৰ বাবে সময় নাই অলপ মাত্ৰ সময় আছে সেই সময় সুখে শান্তিৰে পাৰ কৰিব লাগে সুভাষজনু পশ্চিম বিহৰন্তং ইন্দ্ৰিয়সু অসংগতং ভোজনমহি অমত্তম ইয়ং কুচিতং হীনবিৰয়ং তং বে পহস্বতি মাৰু বাদু ৰুক্ষং দুৰ্বলং আমাৰ আধ্যাত্মিক ভাৱত আমাৰ শৰীৰটো পচা বা দুৰ্গন্ধময় বুলি কোৱা হৈছে কিন্তু এই দুৰ্গন্ধময় শৰীৰৰ বাহ্যিক সৌন্দৰ্যত মুগ্ধ হৈ অসংযত ইন্দ্ৰিয় অমিত আৰু এলেহুৱা আৰু হীন বীৰ্য দুৰ্বল ব্যক্তি বতাহে দুৰ্বল গছ উভালি পেলোৱাৰ দৰে মাৰে পৰাভূত কৰে অশুভানুপশ্চিং বিহৰন্তং ইন্দ্ৰিয়সু সুসংগতু ভোজনমহি সময়ত্তয়ং সন্ধং আৰাধ্য বীৰ্যং তং বে ন পহস্বতি মাৰু বাতুং চেলং পনপত আমাৰ শৰীৰটোক যি পচা বা দুৰ্গন্ধময় শৰীৰ বুলি মলযুক্ত শৰীৰ বুলি বুজি পাই তেনেধৰণে সংযেতন্দ্ৰিয় হৈ মিতাহাৰী শ্ৰদ্ধা সম্পন্ন আৰু সম্যক উৎসাহী ব্যক্তিক শিলাময় পৰ্বত যিদৰে বতাহে লৰচৰ কৰিব নোৱাৰে তেনেকে মাৰি মাৰাকে তেনে ব্যক্তিক পৰাস্ত কৰিব নোৱাৰে অনিক্য আৰু কাছাৱং ইউ বদ্ধ পৰিদুহস্বতি অপেতু তমসস্বন নসু কাছাৱ মৰহতি যি লোকে নিজৰ অন্তৰ্মল পৰিশুদ্ধ নকৰি অসংযত আৰু সত্য জ্ঞানহীন হৈ গেৰুৱা বস্ত্ৰ পৰিধান কৰে তেওঁ গেৰুৱা বস্ত্ৰ পৰিধানৰ উপযোগী নহয় অধিকাৰী নহয় য়েসু বন্ত কাছাৱস্য হিলেসু সু সমাহিতু উপেতু তমসস্বন সৱ কাছাৱ মৰহতি যি লোকে নিজৰ অন্তৰ্মল সম্যক ৰূপে পৰিশুদ্ধ কৰি শিলত প্ৰতিষ্ঠিত আত্মসংযম আৰু সত্যত অচলতল তেওঁহে গেৰুৱা বসন পৰিধানৰ উপযুক্ত অহাৰো হাৰমতিনু হাৰ স অহাৰ দস্যিনু তে হাৰং নাধিগস্যতি মিশশংকপু ঘোষৰা হাৰংসু হাৰতু জ্ঞাতা অহাৰংসু অহাৰতু তে হাৰং অধিগস্যন্তি সম্মাক সংকুপ্প ঘোষৰা যি অসত্য অসাৰক অসাৰ সত্য আৰু সত্যক অসাৰ বুলি গ্ৰহণ কৰে তেওঁ মিছা কল্পনাৰ বশৱৰ্তী হৈ মায়াত ডুবি থাকে তেওঁ ভ্ৰমৰ বাবে প্ৰকৃত সত্য উপলব্ধি কৰিব নোৱাৰে যি হাৰক হাৰ আৰু অসাৰক অসাৰ সত্য সত্য অসত্যক অসত্য ৰূপে গ্ৰহণ কৰে তেওঁ সম্যক সংকল্পৰ বশৱৰ্তী হৈ প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰে यथाधारं दुष्सन्न बुद्धि समति विज्जति एवं अभावितं चित्तं रागो समति विज्जति यथाधारं हुस्सन्न बुद्धि न समति विज्जति एवं हुभावितं चित्तं रागो न समति विज्जति ঘৰৰ যদি গৃহৰ চাৱনিটো যদি বেয়া হয় তেতিয়ালে যেনেকে ই বৰষুণৰ পানী প্ৰতিৰোধ কৰিব নোৱাৰে তেনেকে যদি অহংযত চিত্ত বা মনে কামনা বাসনা প্ৰতিৰোধ কৰিব নোৱাৰে যিদৰে সুন্দৰ চাৱনিৰ ঘৰে বৰষুণৰ পানী প্ৰতিৰোধ কৰিব পাৰে বৰষুণৰ পানী ভিতৰত নপৰে তেনেকৈ যদি সংযত মনৰ সাধনা কৰে তেতিয়াহ'লে কামনা বাসনা প্ৰতিৰোধ কৰিব পাৰে ইদ সুস্বতি পেষ্ট সুস্বতি পাপকাৰী উভয়ত্ব সুস্বতি সুসুস্বতি সুবিহস্বতি দৃশ্য কম্ম কিলুত্থমত্তন পাপ কৰ্মকাৰী লোকে ইহলোক পৰলোক দুই লোকতে অনুশোচনা কৰিব লগা হয় তেওঁ নিজৰ অপকৰ্মৰ কথা স্মৰণ কৰি অনুশোচনা কৰে আৰু সুখ সন্তাপত জৰ্জৰিত হয়